Hello friends, welcome to my channel. কালি আমি ডিছকাছ কৰিছিলোঁ টেন্সৰ বিষয়ে। আজি আমি ডিছকাছ কৰিম টেন্সৰ ভাগসমূহৰ বিষয়ে। টেন্সৰ ভাগসমূহৰ ডেফিনেশ্যন আৰু ফৰ্মবোৰ গঠনবোৰ। টেন্স জনাৰ আগতে আমি ভাৰ্ব লিষ্টটো জনা অতি আৱশ্যক, নহ'লে টেন্স কৰিবলৈ বহুত অসুবিধা হয়, নাইবা বহুত অসুবিধা হয়। ভাৰ্ব লিষ্টটো নাজানিলে টেন্স কৰিব নোৱাৰি, প্ৰায় নোৱাৰি। যেনে ভাৰ্ব লিষ্ট প্ৰেজেণ্ট PRESENT প্ৰেজেণ্ট, তাৰপিছত পাষ্ট, তাৰপিছত পাষ্ট পাৰফেক্ট ফৰ্ম, পাষ্ট পাৰফেক্ট ফৰ্ম। প্ৰেজেণ্ট ফৰ্মত যেনে এবাইড, পাষ্ট ফৰ্ম এব'ড। পাষ্ট পাৰফেক্ট ফৰ্ম কি হ'ব? এব'ড। কাম, কেম, কম, এনেধৰণৰ। এৰাইজ, এৰ'জ, এৰাইজেন, বিয়েৰ কি হ'ব? বৰ, বৰ্ণ, বি কি হ'ব? ৱাজ ৱেৰ, পাষ্ট ফৰ্মত হ'ব ৱাজ ৱেৰ বিন। ষ্টুডেণ্টসকলে এইবোৰ স্ক্ৰীনশ্বট কৰি থ'ব, নাইবা লিখি ল'ব পাৰিব। প্ৰেজেণ্ট ফৰ্ম এইটো, পাষ্ট ফৰ্ম এইটো, পাষ্ট পাৰফেক্ট ফৰ্ম এইটো। এনেধৰণৰ বহুত আছে, বাকীবোৰ মই লিখি দিম নেক্সট। আজি কেইটা দিলোঁ? 1 2 3 4 5টা দিলোঁ। এনেকৈ পাঁচটাকৈ মুখস্থ কৰিলেও হ'ব। বিট কি হ'ব? BAT, বিট। পেট, বিটেন, বিটেন। তো এনেকুৱা ধৰণৰ প্ৰায় 170তকৈ বেছি আছে। এইবোৰ জনা বৰ দৰকাৰী। এইবোৰ জানিলে টেন্স কৰাত বৰ বেছি সুবিধা হয়, আৰু ভাৰ্ববোৰ জনা আমি দৰকাৰী। যিমান পাৰোঁ ভাৰ্ববোৰ জনা উচিত, তেতিয়া মানে টেন্স কৰিবলৈ বহুত সুবিধা হয়। অ'কে ফ্ৰেণ্ডছ, নেক্সট আমি আলোচনা কৰিম। ফ্ৰেণ্ডছ, প্ৰথম টেন্সটো আছিলে প্ৰেজেণ্ট টেন্স, PRESENT প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট টেন্সৰ ভাগসমূহ আছিলে এনেধৰণৰ। প্ৰথমটো হ'ল চিম্পল প্ৰেজেণ্ট, ইয়াৰ ডেফিনেশ্যন:
definition. D means definition. Definition কি হ'ব? habitual action যিবোৰ কাম অভ্যাসগত বুজায় habitual action বুলি কোৱা হয় habitual action অভ্যাসগত কাম অভ্যাসগত কাম যেনে উদাহৰণ মই সদায় স্কুললৈ যাওঁ আৰু কি হ'ব আৰু তাই সদায় স্কুললৈ যায় তেনেকুৱা ধৰণৰ বাক্যবোৰ হ'লে habitual action হয় আৰু এটা ডেফিনেশ্যন কি হ'ব universal truth মানে universal truth universal truth universal truth মানে হৈছে চিৰন্তন সত্য যিবোৰ বাক্য চিৰন্তন সত্য অৰ্থাৎ যিবোৰ বাক্য সলনি নহয় চিৰন্তন সত্য তেনেবোৰ বাক্য থাকিলে সিম্পল প্ৰেজেন্ট টেন্সৰ হয় যেনে সূৰ্য পূবফালে উদয় হয় গাখীৰ বগা তেনেধৰণৰ বাক্য man is mortal মানুহ মৰণশীল তেনেকুৱা বাক্য থাৰ্ড ডেফিনেশ্যনটো হৈছে কোনো এটা কাম সাধাৰণতে কৰা বা হোৱা বুজায় সিম্পল বাক্যবোৰ তেনেধৰণৰ বাক্যবোৰ সিম্পল প্ৰেজেন্ট টেন্সৰ হয় সো ইয়াৰ ফৰ্মটো হ'ব এনেধৰণৰ FORM ফৰ্ম মানে গঠনটো হ'ব এনেধৰণৰ subject plus verb in main form main form মানে ভাৰ্বৰ লিষ্টৰ যোনটো প্ৰেজেন্ট ফৰ্ম পাষ্ট ফৰ্ম পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকে ইয়াত মই লিখি দিছোঁ PRESENT প্ৰেজেন্ট ফৰ্ম তাৰপিছত পাষ্ট ফৰ্ম তাৰপিছত পাষ্ট পাৰফেক্ট ফৰ্ম এই ফৰ্মটো হ'ব প্ৰেজেন্ট ফৰ্মটো সাবজেক্ট প্লাছ ভাৰ্বৰ মেইন ফৰ্মটো দিলে হৈ যাব তো সিম্পল প্ৰেজেন্ট টেন্স আমি বুজিলোঁ যোনবোৰ বাক্য habitual action হয় অৰ্থাৎ অভ্যাসগত কাম বুজায় আৰু এটা বাক্য ইউনিভাৰ্চেল ট্ৰুথ চিৰন্তন সত্য আৰু যোনবোৰ বাক্য সাধাৰণতে কৰা বা হোৱা বুজায় এনেধৰণৰ বাক্য থাকিলে আমি বাক্যটো সিম্পল প্ৰেজেন্ট টেন্সৰ বুলি ধৰিব পাৰিম নাইবা সিম্পল প্ৰেজেন্ট টেন্সত ভুল থাকিলে আমি সিম্পল প্ৰেজেন্ট টেন্সত শুদ্ধ কৰিব পাৰিম সো আজি ভিডিঅ'টো ইমানতে সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব থেংক ইউ